নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে UIIC বিভাগৰ ফালৰ পৰা। যিহেতু ইউনাইটেড ইণ্ডিয়ান ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা 2025-26 বৰ্ষৰ কাৰণে বহুতেই এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। বহুখিনি পদ মুকলি হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো যিমান পায় সিমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে UIIC ৰিক্ৰুইটমেণ্ট 2026 153টা এপ্ৰেণ্টিছ পোষ্ট, যিহেতু ইউনাইটেড ইণ্ডিয়ান ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে 153কৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে যিহেতু লাষ্ট ডেটটো আপোনালোকে দেখিবলৈ পাইছে 20/1/2026। এই পদসমূহত আপোনালোকৰ লাষ্ট ডেটটো জানুৱাৰী মাহৰ 20 তাৰিখলৈকে লাষ্ট ডেটটো দিয়া আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে জানুৱাৰী মাহৰ 20 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা যিহেতু 153টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025-26 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাব, অলপ স্কিপ নকৰাকৈ। এতিয়া যিহেতু নেম অফ পোষ্ট হৈছে এপ্ৰেণ্টিছৰ পোষ্ট হয়, ইয়াতে টোটেল পোষ্ট 153টা পোষ্ট দেখিবলৈ পাব। আপোনালোকৰ যিটো স্পেণ্ড আছে তাতে আপোনালোকৰ 9,000 পাৰ মান্থ আপোনালোকে স্পেণ্ডটো পাব। লগতে আপোনালোকৰ যিটো ট্ৰেইনিং ডিউৰেশ্যন হয় 1 বছৰ আপোনালোকৰ ট্ৰেইনিং কৰিব লাগিব। ইয়াতে নেম অফ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইনষ্টিটিউট ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী, যিহেতু UIIC বিভাগৰ ফালৰ পৰা যিটো পদসমূহ মুকলি কৰি দিয়া হৈছে ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনালোকৰ 21 বছৰৰ পৰা মেক্সিমাম আপুনি 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SC ST OBC হয় তেনেহ'লে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ ৰেজুলেশ্যন ল'ব পাৰিব। OBC হ'লে আপুনি 3 বছৰকৈ ল'ব পাৰিব। PWBDৰ কেণ্ডিডেট হ'লে আপুনি 10 বছৰকৈ ৰেজুলেশ্যন ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিটো আণ্ডাৰ গ্ৰেজুৱেট বিচাৰিছে, ৰেগুলাৰ আপোনাৰ যিটো ফুল টাইম হয় তাতে আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট থাকিব লাগিব, তেতিয়াহে আপুনি পদটোত আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ আবেদনৰ ডেটটো যিহেতু আপোনালোকে লাষ্ট ডেটটো গম পাইছে 20 জানুৱাৰী তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপুনি আবেদন কৰিব বিচাৰে 20 জানুৱাৰী তাৰিখলৈকে আপুনি আবেদন কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যিমান পায় সিমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।